ঘটনাটো সেইদিনা আমাক ঘৰৰ পৰা মাতি নিছে, মাতি 4টা ল'ৰাই আমাক ফোন কৰি মাতি নিছে যে তই অলপ স্কুল ঘৰত আহ। পিছে আমি আইছোঁ, অহাৰ পিছত আমাৰ মোবাইলটো ফাৰ্ষ্টত চেক কৰিছে, আমাৰ মোবাইলত কিবা প্ৰমাণ আছে নেকি, কোনো প্ৰমাণ মাতি নিছিলে যে এনে মাতি নিছে যে অলপ স্কুল ঘৰত আজিজুৰ আৰু এই ৰেজাবুল আৰু হ'ল নুনুবি যে আমাক ফোন মাৰছে যে ক'ত আছা। আমি কৈছোঁ যে ঘৰতে অলপ খেতিত কাম কৰি আছোঁ, অলপ সোনকালে স্কুল ঘৰত আহাচোন। আমি আহিছোঁ, অহাৰ পিছত আমাক খুঁজছে তই বোলে কিবা IPLৰ নাম্বাৰ চাম্বাৰ বিক্ৰী কৰি থাকা। আমি ফাৰ্ষ্টত কৈছোঁ যে সেইবিলাক মই নাজানো। পিছে মোক ধমকি দিছে, ধমকি দি তাতে বহাইছে, জোৰকৈ বহাই আমাৰ মোবাইলটো চেক কৰিছে। আমাৰ মোবাইলততো কোনো প্ৰমাণ নাই, তথ্য নাই। তাৰপিছত আমাক কৈছে যে তোৰ পকেটত চাং কিমান টকা আছে। আমাৰ পকেটত 530 টকা আছিল। পিছে আমি পইচাটো আমি বাইক ওলাইছোঁ, পইচাটো কয় যে গুনি চাচোন কিমান আছে। পিছে গুনিছোঁ, গুনাৰ পিছতে সেইবিলাকে ভিডিঅ' কৰিছে, ভিডিঅ' বনাইছে। আৰু এই যে আব্দুল হাইল নামৰ মানুহ যে তাক কৈ আছে, তাহাৰ লগত আগৰ পৰা কিবা শত্ৰুতা আছে। ফোনত যে কথা পতা দেখিছোঁ, ফোনত কি কথা হৈছিল? ফোনত ফাৰ্ষ্টত আমাক কৈছে যে আমাৰ মোবাইলটো তুমি কাক ফোন কৰিছিলা? আমাৰ মোবাইলটো চেক কৰিছে, তাহনে এটা প্ৰমাণো পোৱা নাই। পিছে ক'লাক যে আব্দুল হাইক যদি ফাঁচাবা চায়, তাক যদি ধৰবা খোজোঁ তেনেহ'লে এটা প্ৰমাণ লাগব। মোক কৈছে তই তাৰ লগত নম্বৰ আছে না তাৰ। আমি কৈছোঁ যে আব্দুল হাই মামাৰ নম্বৰ আমাৰ লগত আছে। কয় তই তাক এটা ফোন মাৰ। পিছে মই ফোন মাৰছোঁ, সেই তাহোন 6-7জন মানুহ আমাক পূৰা একদম ধৰছে, ধৰি মোবাইলটো নি ফোন মাৰাই দিছে। ফোন মাৰছোঁ, পিছে সেইবিলাক হেণ্ডছ ফ্ৰী কৰি দিছে। হেণ্ডছ ফ্ৰী কৰি আমাক ডাইৰেক্টলি সেইবিলাক শিকাই দিছে। তাহোনে যে তই ফোন মাৰ এনেকৈ ক যে এটা মানুহে 5,000 টকা খাব। কিহৰ পইচা খাব? এই IPLৰ সেইবিলাক ক'বা দিছে আমাক। আমি সেইবিলাক কথাই আমি তাৰ ফোন কৰি IPL বিক্ৰী কৰে নেকি? নাই কিহৰ কথা কোৱা হৈছিলে? নাই, তাৰমানে তাৰ এটা প্ৰমাণ নিয়াৰ কাৰণে সেইবিলাক। তুমি যে ফোন কৰিছিলা তালুকদাৰক কিয় ফোন কৰিলা? তুমি IPL বিক্ৰী কৰে নেকি? নকৰে। কিয় ফোন কৰিলা তুমি? সেই মানুহবিলাকে আমাক কৈছে তাক ফোন কৰি ডাইৰেক্টলি কয় যে নাম্বাৰ। তেওঁলোকে ক'লে তুমি ফোন কৰিবা নেকি? নাম্বাৰ দিবা দিছে, এনেকৈ ক'বা দিছে। আগে পিছে তুমি তোমাৰ পইচা লৈছা নেকি? নাই। তুমি IPL বিক্ৰী কৰা নেকি? নাই। তেতিয়াহ'লে কিয় ফোন কৰিলা তুমি তালুকদাৰক? কি কৈছিলা? কি কৈছিলা তুমি? সেইবিলাক আমাক শিকাই দিছে মানুহকেইটাই। কি ক'বলৈ দিলে? আমাক শিকাইছে যে তই ফোন মাৰি ক যে একজন মানুহে পইচা খাব, 5,000 টকা দিব, তেনেহ'লে কি তুমি ৰাখবা নাৰাখা। এনেকৈ তালুকদাৰে কি ক'লে? তালুকদাৰে কৈছে যে আমি এইবিলাক নাজানো। কিন্তু ফোনত আমি দেখিছোঁ বোলে পইচা কিমান খাব পাৰিব বুলি কৈছে। বিষয়টো কি হৈছিল? সঁচা কথাটো কোৱা, কি হৈছিল? সঁচা কথাটো মানে তালুকদাৰে ফোন মাৰি ক'বা দিছে 5,000 টকা খা। তাৰপিছত তালুকদাৰে কৈছে তুমি যদি 5,000 খোৱা। নাই, সেইবিলাক সি নাজানে। IPLৰ বিষয়ে সেইবিলাক তাক সেনেকৈ টাৰ্গেট কৰি কোৱাই হোৱা নাই। IPL তালুকদাৰৰ পত্নীৰ সৈতে কি কথা হৈছিলে ফোনত? তালুকদাৰৰ পত্নীক সেই সময়তে আমি ফোন মাৰিছিলোঁ। তালুকদাৰৰ ঘৰত নাই, কাম কৰি আছে। পিছে আমি কৈছোঁ মামা ক'ত, মামাক দিয়কচোন। পিছে তালুকদাৰৰ পত্নী কৈছে যে কিয়, এটা নাম্বাৰ লিখবা লাগিছিল। তালুকদাৰৰ পত্নী কৈছে যে কি নাম্বাৰ লিখবা লাগে তেনেহ'লে মই লিখি দি আছোঁ, ফোন নম্বৰে আছে। পিছতে সি কৈছে যে হ'ব, এনেকৈ কৈ ৰাখি দিছে ফোন। এতিয়া আমি দেখিছোঁ যে IPL যোৱাৰ সৈতে জড়িত থকা বুলি লৈ কৈছে, এইটো তুমি কি ক'ব খুজিবা? আমিতো কোনোদিন দেখা নাই সি IPLৰ টিকট বিক্ৰী কৰে। তুমি কৰা নেকি? নাই, ময়ো নকৰোঁ। মানে সেইবিলাক কাৰ পৰা শুনছে আমিও নাজানো। তাৰমানে তালুকদাৰক ফাঁচোৱাৰ কাৰণে, তাক জোৰ-জবস্তি ধৰাৰ কাৰণে এনেকৈ কৰি আছে। আমাৰ গাঁৱৰ কেইটামান ল'ৰায়ে এইটো চক্ৰান্ত কৰি আছে। আৰু এই তালুকদাৰৰ লগত এই 3-4টা ল'ৰাৰ আগৰ পৰাই শত্ৰুতা আছে।